হয় ধন্যবাদ হয় প্ৰথমতে আপুনি কি ক'ব এই সন্দৰ্ভত? মই যোৰহাটবাসী ৰাইজক আৰু সমূহ মোৰ বন্ধু বান্ধৱী আৰু আপোনালোকক মই ওলগ জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আম আদমি পাৰ্টীৰ অসমৰ যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰি মই যথেষ্ট আনন্দিত আৰু মনোনয়ন পত্ৰ দাখিলৰ পিছদিনাৰ পৰাই আচলতে এক যথেষ্ট ভাল সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ বাবে মই আনন্দিত। কেন্দ্ৰত যেতিয়া বিজেপি হওক কংগ্ৰেছ চৰকাৰ হয় আছিলে সেই সময়তে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই এক যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে দিল্লীত, বিশেষকৈ হয় ৰাজধানী স্বৰূপ দিল্লীত হয় সকলোকে প্ৰত্যাহ্বান জনাই পেলাই এখন চৰকাৰ গঠন কৰিছিল। এটা মোটা কাৰ্যকৰণে মুখ্যমন্ত্ৰী হৈছিলে হয় তাৰ মানে সেই আশাত আপুনি ইয়াত কিদৰে ৰূপায়ণ কৰিব লাগিব অসমত? হয়, আমাৰ আম আদমি পাৰ্টীৰ ৰাজ্যিকৰ ফালৰ পৰা এক মূল মন্ত্ৰ হিচাপে ইতিমধ্যে আমাৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ পাইছে। তাত কেইবাটাও কথা আছে, তথাপি দুটা দিশৰ প্ৰতি লক্ষ্য ৰখা হৈছে। প্ৰথমতে মই সেইখিনি কৰি লওঁ। প্ৰথমটো হ'ল বিশ্বমানৰ উন্নত শিক্ষা ব্যৱস্থা আৰু দ্বিতীয়তে হ'ল বিশ্বমানৰ উন্নত স্বাস্থ্যসেৱা। এই দুটা হ'ল আমাৰ মূল মন্ত্ৰ ৰাজ্যিক ভিত্তিত। তেওঁলোকৰ অনুমতি সাপেক্ষে মই যোৰহাট বিশেষ এক নিৰ্বাচনী ইস্তাহাৰ ইতিমধ্যে প্ৰকাশ কৰিছোঁ আৰু ৰাইজৰ মাজত ইতিমধ্যে সেয়া বিলোৱাও হৈছে। মই ঘৰে ঘৰে গৈছোঁ কালি সন্ধিয়াৰ পৰা আৰু দুই এটা সংবাদ মাধ্যমে তাক লাভো কৰিছে। তাৰ বিশেষ কথা হ'ল আৰ্ছেনিকমুক্ত খোৱাপানী যোৰহাটবাসী ৰাইজৰ কাৰণে আমি তাক দিবলৈ আমি চেষ্টা কৰিম। দ্বিতীয় কথা হ'ল JMCH যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন ৰোগী আৰু অভিভাৱকৰ অভিযোগ আছে যে ইয়াত যিসমূহ জটিল ৰোগত আক্ৰান্ত ৰোগী তেওঁলোকক হঠাৎ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় বা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হয়। ইয়াত আন্তঃগাঁথনিৰ অভাৱ আচলতে নাই, কিন্তু সেইসমূহ সংস্কাৰ কৰি সেই যি জটিল ৰোগত আক্ৰান্ত ৰোগীসকলক হঠাৎ স্থানান্তৰ যি প্ৰক্ৰিয়া তাত যিহেতু যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৰোগীৰ পৰিয়ালটো বা ৰোগীসকল, তাক প্ৰতিৰোধ কৰিবৰ বাবে আমি চেষ্টা কৰিম। তৃতীয় কথা হ'ল মহিলা আৰু শিশুৰ সুৰক্ষা। চতুৰ্থতে এজাক বৰষুণতে আমি যোৰহাটৰ এতিয়া বিভিন্ন নগৰীয়া অঞ্চলত দেখিছোঁ যে কৃত্ৰিম বানপানী উপচি পৰে। সেই কৃত্ৰিম বানপানী প্ৰতিৰোধৰ ব্যৱস্থা, স্থানীয় সামগ্ৰীৰ মূল্য নিৰূপণ, ইয়াৰ লগতে আছে আপোনাৰ পৰ্যটনৰ উন্নীতকৰণ আৰু প্ৰাচীন যিসমূহ সমল সেই সমলসমূহৰ পুনৰ সংৰক্ষণৰ ব্যৱস্থা। তেনেকুৱা কেইবাটাও আমি বিশেষ কাৰ্যসূচী লৈ পেলাই আমি ৰাইজৰ মাজলৈ ইতিমধ্যে ওলাই গৈছোঁ আৰু মই ভাবোঁ আমি যি নতুন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যোৰহাটবাসী ৰাইজৰ কাৰণে নিৰ্বাচন ইস্তাহাৰৰ মাজেদি, সেই গ্ৰহণযোগ্য বুলি আগন্তুক দিনত প্ৰমাণিত হ'ব। যোৰহাটৰ পৰিসৰটো পূৰ্বতকৈ কমি গ'ল। হয় বহুত অঞ্চল ভাগ ভাগ হৈ গৈছে, হয় পৰিসৰটো কমি গ'ল। মানে আপুনি ঘূৰি পেলাই কি পৰিৱেশ দেখিছে? তাৰমানে বিগত চৰকাৰৰ দিনত বা বৰ্তমান কি পৰিৱৰ্তন আপুনি আশা কৰিছে, মানে কেনেকুৱা ধৰণৰ ভাবিছে আপুনি, মানে ৰাইজৰ আশাটো? আৰু ৰাইজৰ আশা মানে ইয়াত কথাটো এনেকুৱা হৈছে, মই যোৱা বিগতত ৩-৪ মাহ ধৰি পেলাই ঘূৰি পেলাই যিটো মই বুজি পাইছোঁ, মানুহৰ ক্ষোভ আছে। আৰু যোৰহাট সমষ্টি বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ফলত হয় অকণমান ইয়াৰ পৰিসৰটো অলপ আগতকৈ কমিলেও ইয়াত প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। উন্নয়ন কিছুমান কথাত হ'ল, কিন্তু প্ৰকৃত উন্নয়ন হ'লনে? আৰু আঁচনি সৰ্বোচ্চ এক ৰাজনীতি, যে আঁচনিৰ নামত আঁচনি, তাকো ঋণ লৈ আঁচনি, এই কথাটোৱে কিন্তু এক নেতিবাচক প্ৰভাৱো যোৰহাটত পেলাইছে আৰু ইয়াৰ প্ৰতিফলন আমি আগন্তুক ৯ এপ্ৰিলৰ বিধানসভাৰ নিৰ্বাচনত আমি দেখিবলৈ পাম বুলি মই ভাবোঁ। চৰকাৰে উন্নয়নৰ শ্লোগান আওৰাই আছে, হয় যোৰহাট সমষ্টিৰ কথা কৈছোঁ মই। হয় কিন্তু প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ৰাইজৰ সেই ক্ষোভটো আপুনি যিটো ক'লে হয় বৰ্তমান শুনিবলৈ পোৱা গৈছে, হয় কিন্তু তাৰ মাজতে কিন্তু একাংশই কয় যে কংগ্ৰেছো কৰিব নাই, বিজেপিও কৰিব পাৰে। হয় সেই ক্ষেত্ৰত আপোনাৰ সিদ্ধান্তটো কি হ'ব? না, কংগ্ৰেছে যোৱা 15টা বছৰতো বিজেপিয়ে ইয়াত বিধায়ক আছে। যোৱা 15টা দশকৰ কথাটো মানে কথাটোৱে আহিব প্ৰসংগটো, তাৰ আগৰ কথাখিনি নাহে। আমি এনেকৈ পেলাই যদি চাওঁ, মানুহে মানে শেষৰ দশকটো তাৰমানে ধৰে।
তাৰ পূৰ্বতে কিছুমান কংগ্ৰেছে কাম কৰিছিল, একেবাৰে মই নাই কৰা বুলিও মই নকওঁ, সেইখিনিতো চৰকাৰীভাৱে কিছুমান উন্নয়নমূলক কামটো কৰাই হয়, সেইখিনি কেটেগৰীত পৰে। বিজেপি চৰকাৰৰ যিখিনি তাৰমানে কেটেগৰীত পৰিছিলে সেইখিনি কৰিলে, কিন্তু প্ৰকৃত উন্নয়ন কিন্তু যোৱা 15টা বছৰত নহ'ল। সেইটো কিন্তু যোৰহাটবাসী ৰাইজৰ এক ক্ষোভ আছে, আৰু যোৰহাটবাসী ৰাইজে বৰ্তমান পৰিৱৰ্তন বিচাৰিছে বুলি মই ভাবোঁ। লোকসভাৰ সাংসদ হিচাপে গৌৰৱ গগৈ আছিলে, হয়। কিন্তু তেওঁক মানুহে দেখা নাই বুলি অভিযোগ উত্থাপিত হয়। এই সন্দৰ্ভত কি ক'ব? এই সন্দৰ্ভত মোৰ হাততো বহুত খবৰ আছে। এইটো মই কোৱা কথা নহয়, তেওঁলোকৰ দলৰ মানুহৰো অভিযোগ আছে বা অন্যান্য স্থানীয় মানুহৰো অভিযোগ আছে। তেওঁ ফোন পৰ্যন্ত ৰিচিভ নকৰে। তেওঁ দলৰ কৰ্মী বা অন্যান্য যিসকল পদবীত আছে তেওঁলোকৰো তেনেকুৱা অভিযোগ আছে। আৰু দ্বিতীয়তে আটাইতকৈ ডাঙৰ কথা, তেখেতক লগ নাপায়, সেইটো বাৰু হয়, সেই অভিযোগ মিছা নহয়। আৰু যেতিয়া আমি বিৰোধী ঐক্য যেতিয়া গঠন কৰাৰ সময়ত আমি দেখিছিলোঁ যে অখিল গগৈয়ে নিজে অসমৰ সংবাদ জগতৰ সন্মুখত গৌৰৱ গগৈ সন্দৰ্ভত এনেকুৱা ধৰণৰ কথা কৈছিল যে তেওঁক লগ নাপায়, তেওঁ সময়মতে ফোন ৰিচিভ নকৰে, সঠিক সময়ত সিদ্ধান্তটো দিব নোৱাৰে। শেহতীয়াভাৱে তেওঁলোকৰ এটা মিত্ৰতাৰ নামত কিবা এটা মিত্ৰতা হৈছে, কিন্তু সেই মিত্ৰতাই কিমান এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব তাত কিন্তু মোৰ সন্দেহ আছে। প্ৰথম মোৰ ভৰসা যোৰহাটবাসী ৰাইজ, জনতা জনাৰ্দন আৰু গণতন্ত্ৰত ৰাইজেই ৰজা। প্ৰথম ভৰসা মোৰ তেওঁলোক, দ্বিতীয় ভৰসা মোৰ নিজৰ আত্মবিশ্বাস, আৰু তৃতীয় কথাটো হ'ল আমি যোৰহাটৰ কাৰণে বিশেষভাৱে যি নিৰ্বাচনী ইস্তাহাৰ আমাৰ যোৰহাট বুলি প্ৰকাশ কৰিছোঁ, সেই তাত যিসমূহ কথা উনুকিয়াই দিয়া হৈছে সেইসমূহে মই ভাবোঁ এক নৱজাগৰণৰ সৃষ্টি কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।